ৰাজ্য চৰকাৰৰ হেমাহিৰ বিপৰীতে বিহপুৰীয়াৰ এটি স্বেচ্ছাসেৱী সংগঠন হাকুৰ আদৰণীয় পদক্ষেপ বিশিষ্ট লেখক তথা যোৰহাট চোলাধৰাস্থিত আদিশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ঘনশ্যাম চন্দ্ৰ দেৱগোস্বামীলৈ আগবঢ়োৱা হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ জন্মস্থান লখিমপুৰৰ ঢলপুৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয় এই উপলক্ষে আয়োজিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া হাকুৰ সভাপতি নাৰায়ণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি নিতুমণি শইকীয়াই উল্লেখ কৰিলে ৰাজ্য চৰকাৰে অনিৰুদ্ধ দেৱৰ নামত বঁটা প্ৰদানৰ প্ৰস্তুতি চলায়ো আজি পৰ্যন্ত বঁটা প্ৰদান নকৰাৰ কথা ইফালে মহাপুৰুষজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হাকুৱে গ্ৰহণ কৰা প্ৰচেষ্টাৰো তেওঁ শলাগ লয় স্বেচ্ছাসেৱী সংগঠন হাকুৱে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি সত্ৰাধিকাৰ শ্ৰী শ্ৰী ঘনশ্যাম চন্দ্ৰ দেৱগোস্বামীয়ে ক'লে এয়া মায়ামৰা সম্প্ৰদায়ৰ বাবে ঐতিহাসিক ক্ষণ আনহাতে হাকুৰ সভাপতি নাৰায়ণ ভূঞাই সদৰি কৰে যে ৰাজ্য চৰকাৰে বঁটা প্ৰদান নকৰা পৰ্যন্ত হাকুৰ উদ্যোগতে অনাগত সময়তো শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা প্ৰদান কৰা হ'ব ইয়াৰ পূৰ্বে আজি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জয়ন্ত কোঁৱৰৰ সম্পাদনাত প্ৰকাশিত অনিৰুদ্ধ নামৰ স্মৰণিকাখন উন্মোচন কৰে কাজিৰঙা আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ ৰিমঝিম বৰদলৈ আনহাতে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বৈষ্ণৱ পণ্ডিত প্ৰভাত দাসে বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক ডক্টৰ মিৰামুদ্দিন আহমেদ এই অনুষ্ঠানত বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰো উপস্থিত থাকে আৰু হাকুৰ প্ৰচেষ্টাক একেমুখে শলাগিলে বিজ্ঞ সমাজে এই ঐতিহাসিক ক্ষণটো মায়ামাৰা সম্প্ৰদায়ৰ আৰু সমগ্ৰ মায়ামাৰা বৈষ্ণৱ সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ যিটো হাকুৰ নামৰ গোষ্ঠীয়ে প্ৰথমবাৰৰ কাৰণে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এই বঁটা আমাক প্ৰদান কৰিছে কিন্তু আমি এই বঁটা প্ৰদান আমি আশীৰ্বাদ হিচাপে লৈছোঁ আৰু ভক্ত বৈষ্ণৱসকলৰ আহ্বান আৰু তেখেতলোকৰ নিৰ্দেশ হিচাপে পালন কৰিছোঁ মহাপুৰুষ অনিৰুদ্ধ দেৱৰ নামত প্ৰথমবাৰৰ কাৰণে অসমত এটা বঁটা প্ৰদান কৰা হৈছে আমাৰ লখিমপুৰৰ নাৰায়ণপুৰৰ হাকুৱে এই কামটো কৰিছে মানুহৰ মাজত হাকুৱে আচলতে এখন হাকুৰ দৰে কাম কৰিছে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ কাৰণে আজি হাকুৱে যিটো পদক্ষেপ লৈছে বিশেষকৈ মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰাজিক উঠি অহা প্ৰজন্মটোৰ মাজত বিলাবৰ কাৰণে অধিক সম্প্ৰচাৰ কৰিবৰ কাৰণে এনেধৰণৰ অনুষ্ঠানৰ খুব প্ৰয়োজন আছে আজি যিগৰাকী বঁটা প্ৰাপক যোৰহাটৰ মায়ামৰা সত্ৰৰ গোস্বামী প্ৰভুক মই শুভেচ্ছা জনাইছোঁ এগৰাকী যোগ্য ব্যক্তিৰ হাতত অনিৰুদ্ধ দেৱ বঁটাটো প্ৰদান কৰিছে তেখেতসকলে মই ভাবোঁ যে ধাৰাবাহিকতা ৰক্ষা কৰক হাকুৱে যি পৰ্যন্ত চৰকাৰে আমাৰ এই বঁটা চৰকাৰীকৰণ নকৰিব তেতিয়ালৈকে এই বঁটা আমি আমাৰ হাকুৰ তৰফৰ পৰা দি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু লগতে আমি এইটো কথাও ক'বলৈ গৈছোঁ যে অনিৰুদ্ধ গুৰুজনক কিছু বুৰঞ্জীবিদে কেৱল আমি দেখা পাওঁ বুৰঞ্জীবিদে কেৱল কেইটামান জাতি জনগোষ্ঠীৰ গুৰু বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ বিৰোধ কৰি গুৰুজনা কেৱল দুটা চাৰিটা জনগোষ্ঠীৰে যে গুৰু নহয় এই কথাটো আমি অসমত আমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিম